তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড জাবৰৰ দমত লুকুৱাই জ্বলাই দিলে মৃতদেহ উদ্ধাৰ অৰ্ধদগ্ধ অচিনাক্ত ব্যক্তিৰ মৃতদেহ তিনিচুকীয়াত নৃশংস হত্যাকাণ্ড কচুজান বৰালিত সংঘটিত হৈছে এই হত্যাকাণ্ড এগৰাকী অচিনাক্ত ব্যক্তিক কচুজান বাগানৰ ৰাস্তাত কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰি জাবৰ দমত লুকুৱাই জ্বলাবলৈ কৰিছিল চেষ্টা জ্বলি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ তিনিচুকীয়া সদৰ আৰক্ষীক খবৰ দিয়ে পুৱতি নিশা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটি লোকজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে কোনে চাহ বাগিচাৰ মাজত এই বিভৎস কাণ্ড সংঘটিত কৰিলে পোহৰলৈ অহা নাই কোনো তথ্য ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে মৃতদেহ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তিনিচুকীয়া আৰক্ষীৰ তদন্ত তেতিয়া আহিলো তেতিয়া মানুহে গোট খাইছিলে ইয়াত মানুহ এটা ডেড বডি পাইছে বুলি তেতিয়া আমি আহি চাইছো মানুহটো পৰি আছিলে আৰু তাক জাবৰ দি জ্বলাই পিনে থৈ দিছে সেইটো আমি জানি পিনে চাব জনালো মানে পুলিচক ফোন কৰিলে পুলিচ আহি লৈ গ'ল তাক কি বাগান হয় এইটো কচুজান শুকান পুখুৰী টি ষ্টেট বুলি কয় মানুহটো চিনি পায় নেকি নাই কোনো চিনি নাপায় কোনো চিনি নাপালে ইমান মানুহ আহিছিলে চবে দেখিলে মানে কোনো চিনি নাপালে মোটামুটি বাগানৰ মাজ মজিয়াত ন বয়সটো কিমান হ'ব এনে মানুহজন আন্দাজ বয়স মানে এতিয়া জ্বলি গৈছিলে এতিয়া ক'ব নোৱাৰো 30-35 হ'ব মোৰ ডাউট তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ প্ৰতিবেদন এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.